Hey guys, সকলোকে হ্যাপি লক্ষ্মী পূজা। লক্ষ্মী পূজাৰ বহুত শুভকামনা থাকিল মোৰ আৰু আমাৰ টিকলাৰ তৰফৰ পৰা। তো আজি ভাবিলোঁ মই আমিনো কেনেকৈ লক্ষ্মী পূজা পালন কৰোঁ আপোনালোক সকলোকে দেখুৱাওঁ আমাৰ নিয়মখিনি। এনে ঘৰতে সৰুকৈ পূজা কৰিছোঁ, তো সেইখিনি পূজা আজি কেনেকৈ কি কৰোঁ আজি ব্লগটোৰ জৰিয়তে আপোনালোকক গোটেইখিনি দেখুৱাম। মই ভাবিলোঁ সৰুকৈ এটা ব্লগ বনাই দিওঁ, আপোনালোকেও চাই ভাল পাব। এতিয়া টিকলু আৰু মই পূজা কৰিবৰ কাৰণে ৰেডি হৈ গ'লোঁ। এতিয়া চাকি বন্তিবোৰ জ্বলাম। লক্ষ্মী পূজাৰ দিনা এটা আমি স্পেচিয়েল বস্তু কৰোঁ, হয়তো বহুতে কৰে সেইটো, আৰু সেইটো কৰিলে অকণমান ধন সম্পত্তি বেছিকৈ আহে বুলি কয় আৰু। তো সেইটো কাৰণে ময়ো সেইটো বস্তু কৰিছোঁ। মই নহয়, বৌৱে কৰিছে। মই দেখুৱাই আছোঁ আপোনালোকক। প্ৰথমতে চাকিখিনি মই দি লওঁ ঠায়ে ঠায়ে য'ত য'ত দিব লাগে। প্ৰথমতে চাকিখিনি দি লওঁ। তো মা এয়া বৌৱে চাকি দি আছে বৌহঁতৰ ৰুমত। এই চাওক, এয়া লক্ষী আমাৰ ঘৰত আহিছে। মানে এনেকুৱা লক্ষীৰ ভৰিবোৰ আকো আমি যাতে ডাইৰেক্ট আমাৰ ঘৰত সোমাই যায় আৰু। লক্ষী মানে দিয়কচোন পইচা, আৰু লক্ষী আহিলে পইচা আহিব। তো সেইবোৰ আকো, আৰু আপোনালোকে যদি নাকে ভৰি লক্ষীৰ ভৰি লক্ষীমাৰ ভৰি আঁকি চাব, সঁচাকৈ মানে পইচা আহিব বুজিছে। তো আৰু দেখুৱাইছোঁ আৰু কি আঁকিছোঁ। এনেকুৱা কাচিযোৰ আঁকিব লাগে। তো সেয়াই। আৰু এতিয়া লক্ষী চৰিত্ৰ পঢ়িম মই। লক্ষী চৰিত্ৰ পঢ়িব আছে। মায়ে আমাৰ পূজা ক'ত কৰিছোঁ সেইটো দেখুৱাই আছোঁ আপোনালোকক। ৰ'ব, ধূনা দিছে। এয়া আমাৰ শৰাই দিছে ইয়াতে। আমাৰ সৰু থাপনাখনত দুনি নেকি, এইটো দুনি দিছে মায়ে। ক'ত থ'ম মা, থাপনাত নেকি? দুনিত মানে চাউল দিছে আৰু এনেকুৱা পইচা এটা দিছে। আৰু লক্ষী পূজাৰ চবতকৈ মেইন বস্তুটো কি জানেনে? লক্ষীমাৰ কাষত আছে যোনটো ধান হয়, ধানৰ শিৰা, সেইটো মেইন। মানে যিহেতু ধানটোক আমি লক্ষী মানুহটো লক্ষী পূজাৰ দিনা লক্ষীমাৰ ওচৰত সেই ধানটো দিব লাগে, আমি দিওঁ। তো আপোনালোকে যদি নিদিয়ে আজিৰ পৰা দিব, জানেই সকলোৱে, তথাপিও কৈছোঁ, কোনোবাই নজনা মানুহ থাকিব পাৰে, আপোনালোকে দিব তেনেকৈ। আৰু মই লক্ষী চৰিত্ৰখন পঢ়ি লওঁ, আৰু আপোনালোকে অকণমান ৱেইট কৰক। পঢ়ি কিনে আকৌ আহি আছে। পাহৰিলোৱে ন, তুমি বনোৱাটো দেখাব পাহৰিলোৱে। এয়া আমাৰ শৰাই ভাঙিলে। এয়া শৰাই, এয়া বৌয়ে পায়স বনাইছে। অকণমান আছে, আৰু পায়সটো টেষ্ট কৰি কিনে কৈ আছোঁ কেনেকুৱা হৈছে। কোন এখন লৈ লওঁ। তুমি বনোৱা পায়স ফাৰ্ষ্ট টাইম একদম সঁচা কথা, একদম সঁচাকৈ কৈছে, থপত খাই কৈছোঁ, বিৰাট টেষ্টি হৈছে। বহুত টেষ্টি। তুমি খাইছা, বহুত টেষ্টি হৈছে। মিছা কথা কোৱা নাই, সঁচাকৈ কৈছোঁ, বহুত বেছি টেষ্টি হৈছে একদম। এবাৰৰ পৰা কিবা এটা পাতিলে তুমি পায়স বনাবা, মা নহয়। ধুনীয়া হৈছে ন, টেষ্টি। 1 লিটাৰ গাখীৰ, তাৰপৰা কনডেন্স মিল্কো দিছে, মিল্ক মেড দিছে, তাৰপিছত আমুল টাবা দিছে 1 লিটাৰ, জহা চাউল অকণমান দিছে, আৰু ড্ৰাই ফ্ৰুটছ দিছে। তো ভালটো হ'বই ন, তো সেইটোৱে। আৰু অকণমান দিয়ে নামো, ইমান টেষ্টি হৈছে। সঁচাকৈ পায়সখিনি পায়স অকল মোৰ কাৰণে ইমান ধুনীয়া হৈছে। আৰু যিটো এলমণ্ড বাদাম দিছা ন তুমি, ইমান ভাল পাওঁ মই এলমণ্ড বাদামটো। সঁচাকৈ মানে কালাৰটো দেখিলে, আৰু কাজু দিছে, মানে কালাৰটো দেখিলে গম পাব। এয়া চাওক, মানে বাতি ধুব লাগে কাৰণে প্লাষ্টিকৰ বাতিত লৈছোঁ মই, য'ত বনাইছে দেখাই দিছোঁ। চব সেইটো চাওক, কি ধুনীয়া, মানে একদম মানে পাৰফেক্ট।
সঁচাকৈ বৌয়ে বিৰাট ধুনীয়া বনাইছে মানে বৌয়ে যিখিনি বনায় ন সঁচাকৈ পাৰফেক্টলি বনায় আৰু এইফালে বৌ নাজানো বুলি কৈ থাকে কিন্তু যিখিনি বনায় মানে একদম পাৰফেক্ট বনায় আৰু এতিয়া মায়ে চিৰা নাৰিকল চেনি যোনটো এটা মিক্সাৰ বনায় ন চিৰা নাৰিকল চেনিৰ সেইটো মায়ে মিক্স কৰি আছে আৰু এইটো বস্তু মোৰ বহুত বেছি ফেভৰেট হয় এইটো চিৰা নাৰিকলটো তো এতিয়া খাই আছোঁ আমাৰ তিনিদিন আৰামছে গোসাঁই খাৱা চাৱা কৰি আৰামছে শুই গ'ল সি খাব নাপালে আমাৰ লগত প্ৰসাদ খাবলৈ আমাৰ সঁচাই চিৰাটো বহুত ধুনীয়া হয় সঁচাই পায়সটো ইমান ধুনীয়া হয় ধুনীয়া বনাইছে বহুত দিছেতো চিৰা এয়া এইবোৰ দীক্ষিতাহঁতৰ প্ৰসাদ দিছে প্ৰসাদ হৈ গ'ল আৰু এতিয়া আমাৰ ৰাতি ডিনাৰ আছে পনীৰ আৰু আজি কুক হ'ল বৌকে হেপী লক্ষ্মী পূজা আজি বৌয়ে ধুনীয়াকৈ পালক পনীৰ বনাব পনীৰ চনীৰ পূৰা ইয়াতে ধুনীয়াকৈ কাটিং কৰি থৈ দিছে আৰু এইখিনি পালকখিনি বইল কৰি লৈছা ন অঁ বইল কৰি লৈছে আৰু অলিভ অইল দি খাম কাৰণ এয়া চব বেমাৰী মানুহ ন তো সেইকাৰণে যিহেতু পূজা হয় আজি আমাৰ ভেজ হয় আৰু দিনতো আজি আমি ভাত খোৱা নাই লুচি আৰু আলুৰ দম খাইছোঁ আৰু এতিয়াও আমাৰ পনীৰে আছে ভেজে তো এয়া আজি বৌ ৰাতিতে ধুনীয়াকৈ খাব পাম তো এয়া চাই থাকক এয়া মিক্সিত পিঁয়াজৰ অনিয়ন পেষ্টটো কৰি লৈছে আৰু এতিয়া চাই থাকক মায়ে মানে পালেং শাকখিনি এনেকৈ কাটি আছে বইল পালেং শাকখিনি কাটি লৈছে তাৰপিছত এইখিনি মিক্সিত দিব ন সেইখিনি মিক্সিত মাৰি ল'ব তাৰপিছত চাই থাকক এয়া কি দিছা জিৰা এতিয়া জিৰা দি দিব এতিয়া এয়া দি দিলে পিঁয়াজৰ পেষ্টটো পিঁয়াজ আৰু আদা নহৰু চব আছে ইয়াতে টমেট' কেচাপ ন এতিয়া টমেট' পিউৰি এইটো মানে টমেট' মিক্সিত দি কিনে থাকে আৰু এইখিনি মিক্সিত মাৰি থোৱা থাকে আৰু এনেকৈ পেকেটত খায় টমেট' পেষ্ট বুলি কৈছোঁ টমেট' পেষ্ট ন টমেট' পেষ্ট বুলি ক'ব পাৰি টমেট' পেষ্ট দিছে স্মেলটো ইমান ধুনীয়া আহিছে আৰু গেছটো একদম বঢ়াই নিদিব চাওক বৌয়ে ল' ফ্লেমত দিছে পূৰা তো এয়া এতিয়া পালকখিনি দি দিছে পালক দি দিলে কালাৰটো ইমান ধুনীয়া হৈছে ন দেখিবলৈ পূৰা গ্ৰীণ আৰু ৰেডৰ মাজত হৈছে অকণমান কালাৰটো খুব ধুনীয়া হৈছে লৰাই পেলাই দেখাই গোটা হ'ব পনীৰটো দিয়াটো দেখাম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলোঁ এয়া হৈ গ'ল আমাৰ পালক পনীৰ ৰেডি হৈ গ'ল আমি মানে মই ক'লোঁ অকণমান গ্ৰেভি টাইপ বনোৱা সেইকাৰণে অকণমান পানীটো দিছে আৰু অকণমান গ্ৰেভি টাইপ হৈছে পালক পনীৰ ৰেডি টেষ্টটো জনাম বাৰু খাই কিনে কেনেকুৱা লাগে ভাত খোৱাৰ টাইমত তো সেই আৰু হে গাইজ গুড মৰ্ণিং কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল মই ভাবিছিলোঁ তাৰপিছত ৰাতি বহুত টোপনি লাগিল তো কিবাকৈ ভাতকেইটা খাই খোলোঁ আৰু আজি ক'ম যে পনীৰৰ টেষ্টটো বিৰাট বেছি ধুনীয়া হৈছিল কালি ক'বলৈ নহ'ল আৰু আজি কৈছোঁ খুব ধুনীয়া হৈছিল পালক পনীৰ খুব ধুনীয়া বনাইছিল আৰু এতিয়া মই গা পা ধুই আহিছোঁ আৰু এতিয়া লগাম এইটো ষ্টেমিঅ'ৰ কুকুম্বাৰ জেলটো মই লগাম এইটো লগাই খুব ভাল পাইছোঁ আপোনালোকে ইউজ কৰি চাব পাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম বাৰু আপোনালোকে অনলাইন পাৰ্চেছ কৰিব পাৰে মই এতিয়া সেইটো লগাম আৰু ভিডিঅ'টো শেষ কৰিম আৰু অহা কাইলৈ এটা ধুনীয়া ধামাকা ভিডিঅ' আহি আছে মানে অহা কাইলৈ সৰু দাদাৰ বাৰ্থডে হয় তো বাৰ্থডেত কি কৰোঁ ক'ত যাওঁ কি কৰোঁ আমি গোটেইখিনি দেখুৱাই থাকিম তো ভিডিঅ'বোৰ চাই থাকিব আৰু এতিয়া মই ষ্টেমিঅ' কুকুম্বাৰ জেল লগাওঁ একদম নেচাৰেল হয় যোনটো স্মেল হয় স্মেলটো একদম নেচাৰেল ইয়াতো কোনো ধৰণৰ কালাৰ এড কৰা নাই কেমিকেল এড কৰা নাই একদম নেচাৰেল হয় 100% তো মই এতিয়া এইটো মই কেইদিনমানৰ পৰা ইউজ কৰি আছোঁ তো মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই যিহেতু আপোনালোকে মোৰ স্কিন কেয়াৰ সুধি থাকে তো আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে ইউজ কৰিব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম
তো আজি ভিডিঅ'টো ইমানেই আছিল চাই কিনে কেনেকুৱা পালে কমেণ্টত জনাব আৰু অহা কাইলৈ ক'লোৱে মই ধুনীয়া এটা ধামাকা ভিডিঅ' আহি আছে দাদাৰ বাৰ্থডে ভ্লগ আহি আছে বাৰ্থডেত ক'ত যাওঁ কি কৰোঁ গোটেইখিনি ভিডিঅ'টো দেখুৱাম তো আজিলৈ সামৰিছোঁ আৰু ইনষ্টাগ্ৰামত আপোনালোকে মোক ফ'ল' কৰি দিব ইনষ্টাগ্ৰামত আছোঁ মই গ্লিম গাৰ্ল দৰ্শনা বুলি তাতে ধুনীয়া ধুনীয়া ফটো চটো আপলোড কৰি থাকোঁ তাতে মোক ফ'ল' কৰি দিব তো চলো বাই লাভ ইউ অল নেক্সট ভিডিঅ'ত লগ পাম